নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ মাৰ্চ মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু। 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে আপোনালোকৰ দিন কেনে যাব, কি দিনত আপোনালোকে কি সমস্যাৰ সন্মুখীন হ'ব লাগিব আৰু কি দিনত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব। ইয়াৰ লগতে জানিম যে কি বস্তুৰ পৰা আপোনালোকে বাছি চলিব লাগিব আৰু কি বস্তু ঘৰলৈ আনিলে আপোনালোকৰ ঘৰত সুখ শান্তিৰ লগতে সফলতা নামি আহিব। আহক তেনেহ'লে এই ভিডিঅ'ৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ সম্পূৰ্ণ ৰাশিফল শীতান্তু এই মাহটোৰ। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ মাৰ্চ মাহত মধ্যমভাৱে দিন পাৰ হোৱা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত সৰু সুৰা তৰ্ক বিতৰ্ক লাগিব যদিও ইমান চিন্তাৰ কাৰণ নাই। বন্ধুবৰ্গৰ লগতো আপোনালোকে সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যত অকণমান মনোযোগ দিলেই সফলতা আপোনালোকে লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলেও কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল ফল দেখুৱাব পাৰিব। সন্তানৰ অনুকূল দেখিবলৈ পোৱা যায়। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আপোনালোকে আনন্দিত অনুভৱ কৰিব পাৰিব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও এই মাহটো বহু গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব আপোনালোকে। কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে মাৰ্চ মাহত কোনো মানুহক টকা ধাৰলৈ নিদিয়াটো বা কোনো বিশ্বাসত ধাৰলৈ নিদিয়াটোৱেই মংগলময়। যদি দিয়ে তেনেহ'লে সেই পইচা পোৱাত কিছু অসুবিধা আহি পৰিব পাৰে আপোনালোকৰ। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলেও মাহৰ শেষৰ ফাললৈ অলপ চাই বুজি চলিবলৈ চেষ্টা কৰিব। নহ'লে সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব এই মাৰ্চ মাহত। 2 নম্বৰটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব এই মাৰ্চ মাহত। প্ৰশাসনিক বিষয়াসকলৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ঘৰুৱা পৰিৱেশত আপোনালোকৰ অস্থিৰতা দেখিবলৈ পোৱা যাব। নিজেই অলপ সংযম হৈ সেই পৰিৱেশ আপোনালোকে সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। ৰৈ থকা কাম আপোনালোকৰ হোৱাৰ ক্ষেত্ৰত কোনো বন্ধুবৰ্গই আপোনালোকক এই মাহত সহায় সহযোগিতা কৰিব। দাম্পত্য জীৱনত সুখ হ'ব আৰু আপোনালোকৰ কাৰ্যকৰী পৰিকল্পনাও সিদ্ধি হৈ পৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে কিছু অসুবিধাই দেখা দিব পাৰে। অৰ্থৰ অসুবিধাই বিশেষকৈ আপোনালোকক জুৰুলা কৰি তুলিব পাৰে। তাৰ প্ৰতি আপোনালোকে নিশ্চয় লক্ষ্য ৰাখিব। খোৱা বোৱাৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ মানদণ্ড উজ্জ্বলি পৰিব। সমাজত আপোনালোকৰ কিবা এটা কৰি দেখুওৱাৰ প্ৰতিষ্ঠিত ব্যক্তি হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে সুখবৰ আহি পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। প্ৰেমৰ অপেক্ষা আপোনালোকৰ এই মাহতেই অন্ত পৰিব বা প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে। বহুদিনৰ পৰা প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই মাহটো অতিশয় শুভ দেখিবলৈ পোৱা যায়। সন্তানক লৈ চিন্তা বৃদ্ধি পাব পাৰে বা সন্তানৰ স্বাস্থ্যক লৈও আপোনালোকৰ চিন্তা বৃদ্ধি পাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে লেনদেন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব, কিন্তু বিনিয়োগ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম হিচাপে পাৰ হ'ব। দাম্পত্য জীৱনো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ৰৈ থকা কাম আপোনালোকৰ সুন্দৰভাৱে হৈ পৰিব। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰাৰ যুগ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ পোহনীয়া জীৱ জন্তুৰ ঘৰত আগমনৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়। মাটি সম্পত্তিক লৈ আপোনালোকৰ বিবাদ সৃষ্টি হ'ব পাৰে, সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব। ঘৰুৱা পৰিৱেশতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। কোনো অতিথি আলহীৰ আগমনৰ ফলত আপোনালোকৰ ঘৰুৱা পৰিৱেশ কিছু পৰিমাণে পাতল হৈ পৰা বা কিছু পৰিমাণে কষ্ট পাতল হৈ পৰা দেখিবলৈ পাব। বিয়া বাৰুৰ কথা আলোচনা কৰি চাব পাৰে বা বিবাহৰ প্ৰবল যুগ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হ'ব। মনৰ দৃঢ়তাৰ ভাৱটো বৃদ্ধি পাব। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিবলৈ গৈ আপোনালোকে বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। তাৰো প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব পাৰিলে বেছি ভাল হ'ব। ৰৈ থকা কাম হৈ পৰিব বা পাবলগীয়া ধনো আপোনালোকে আদায় কৰি ল'ব পাৰিব। দাম্পত্য জীৱন গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে, তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব।
ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যুগ দেখিবলৈ পোৱা যায় যদিও অবান্তিক খৰচ বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশাৰ মাজেদি পাৰ হ'বলগীয়া হ'ব পাৰে এই মাহটো। খেল ধেমালি কৰা লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ হ'ব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। দূৰ ভ্ৰমণৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও শুভ দেখিবলৈ পোৱা যায়। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰিব। নিবনুৱাসকলৰ কাৰণে সুখবৰ আহিব পাৰে এই মাহত। সেইকাৰণে আপোনালোকে বেছি চিন্তা নকৰি আপোনালোকে নিজৰ কামত মনোযোগ দি আগভাগ ল'বলৈ চেষ্টা কৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কিছু কামৰ দায়িত্ব আপোনালোকৰ ওপৰত আহি পৰিব পাৰে। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায় আৰু আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ উপাৰ্জন বৃদ্ধি পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱন আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'ব যদিও তৃতীয় পক্ষৰ কেতিয়াও আপোনালোকে দাম্পত্য জীৱনত সহায় নোলোৱাটোৱেই মংগলময়। মিছলীয়া বন্ধুৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে এই মাহটো আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। মাতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। নিবনুৱা সমস্যা কিছু পৰিমাণে পাতলিবলৈ ধৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আলোচনা কৰি চাব বিচাৰিলেও আপোনালোকে চাব পাৰিব। ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ পৰিব আৰু ঘৰত এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। লগতে আপোনালোকৰ মানসিক চাপো কমিবলৈ ধৰিব। স্বাস্থ্য আগতকৈ আপোনালোকৰ উন্নত হৈ পৰা দেখিবলৈ পোৱা যাব। এই মাহত আপোনালোকে যিকোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিলেও সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যায় এই মাৰ্চ মাহত। আপোনালোকৰ প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব। ব্যক্তিগত জীৱন আপোনালোকৰ সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। এই মাহত ভাগ্যই আপোনালোকক সহায় কৰিব আৰু ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। যি কাম কৰিব বিচাৰিব সেই কাম কৰিলে আপোনালোকে তাত সফলতা লাভ কৰিব পাৰিব। জীৱনৰ সকলো বাধা বিঘিনি দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব, কিন্তু কোনো লোকে যাতে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি আপোনালোকে কিছু লক্ষ্য ৰাখিব লাগিব। বন্ধুবৰ্গৰ লগত গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত মধ্যম দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যুগ দেখিবলৈ পাব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ নামি আহিব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু দূৰভ্ৰমণৰ ক্ষেত্ৰত কিছু সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। ৰাজনৈতিক ক্ষেত্ৰতো গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাৰ্চ মাহত আপোনালোকে নতুন কাম হাতত ল'লে সেই কাম সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই কামত সফলতাও লাভ কৰিব পাৰিব। বেলেগৰ কথা আপোনালোকে এই বৰ্ষত বিশ্বাস নকৰাটোৱেই মংগল আৰু লগতে মনৰ ভাৱ কাৰো আগত প্ৰকাশ নকৰাটোৱেই উচিত। যদি মনৰ ভাৱ কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে কোনোবাই বিশ্বাসঘাতকতাৰ বলি কৰি আপোনাক তুলিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমত আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ সমস্যা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ বন্ধুৰ সংখ্যা বৃদ্ধি পাব যদিও কোনো বিশ্বাসঘাতকতা বন্ধুৱে যাতে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব নোৱাৰে তাৰ প্ৰতি কিছু সংখ্যক আপোনালোকে লক্ষ্য ৰাখিব লাগিব। দাম্পত্য জীৱনত অনুকূল দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব যদিও কোনো শত্ৰুৱে আপোনাক ক্ষতি কৰিব নোৱাৰিব। মনৰ আশা বৃদ্ধি পাব বা কেতিয়াবা আপোনালোকৰ মনটো চঞ্চল হৈও পৰিব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলে এই মাৰ্চ মাহত যদি ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু ধৰ্মীয় ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো শুভ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ ক্ষেত্ৰত গতানুগতিক দেখিবলৈ পোৱা যায়। প্ৰেমত সংগ সুখ আপোনালোকে লাভ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত আপোনালোকৰ অতিশয় শুভ দেখিবলৈ পোৱা যায় এই মাৰ্চ মাহটো। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ
জগতৰ লগত জড়িত লোকসকলৰ অৰ্থ লাভৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পাব। দাম্পত্য জীৱনত তৰ্ক বিতৰ্কৰ মাজেদি পাৰ হ'বলগীয়া হ'ব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। নাটকৰ লগত জড়িত হৈ থকা লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শাৰীৰিক ক্ষেত্ৰত আপোনালোকে অকণমান চকু ৰাখিব লাগিব। ঘৰৰ কোনো সদস্যৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি কিছু আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত হৈ আপোনালোকৰ পৰিব এই মাহত। ঘৰৰ অতিথি আলহী আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অতিশয় সুন্দৰ হৈ পৰিব। তেওঁলোকৰ পৰা সহায় সহযোগিতাও আপোনালোকে লাভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ লৈ চাব পাৰে, কিন্তু স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই মাহটো লক্ষ্য ৰাখিব লাগিব। গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে আপোনালোকক। নিবনুৱাসকলৰ সমস্যা বৃদ্ধি পাব পাৰে বা পালেও আপোনালোকে ইমান চিন্তা নকৰিব। পিতৃ মাতৃৰ স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব যদিও তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে কেতিয়াও অৱজ্ঞা নকৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ চেষ্টা কৰক। শিক্ষাগুৰুসকলৰ স্বাস্থ্যৰ যাতে অৱনতি নঘটে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত থাকি আনন্দিত অনুভৱ কৰাৰ উপৰিও দ্ৰব্য লাভৰ যুগ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও গতানুগতিক হিচাপে পাৰ হ'ব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব বা গৰ্ব আপোনালোকে অনুভৱ কৰিব এই মাহত। পাবলগীয়া ধন লাভ কৰিব আৰু ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰিলেও আপোনালোকে কৰিব পাৰিব। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব এই মাহটো। দাম্পত্য জীৱনত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ অৰ্থ ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি কিছু আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতি বৃদ্ধি পাব যদিও খৰচৰ সংখ্যাও আপোনালোকৰ বৃদ্ধি পাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মত আপোনালোকে অৰ্হতা দেখুৱাব পাৰিব বা নিজৰ আপোনালোকে যোগ্যতা দেখুৱাব পাৰিব। সন্তানৰ অনুকূল হিচাপে পাৰ হ'ব। ধৰ্মীয়ত শুভ দেখিবলৈ পোৱা যায়। প্ৰেমত হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ভ্ৰমণ কৰিব বিচাৰিলে কৰিব পাৰিব। ছুটি ভ্ৰমণৰ ফলত আপোনালোকৰ দ্ৰব্য লাভৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰালৈ আহিব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে সিদ্ধি কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। সামাজিক ক্ষেত্ৰতো আপোনালোকৰ খ্যাতি বৃদ্ধিৰ যুগ দেখিবলৈ পোৱা যাব। ঠিকা ঠুকলি কৰা লোকসকলে নতুন কামৰ সন্ধান পাব আৰু নতুন কামৰ সন্ধান পোৱাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আপোনালোকৰ উৎসাহ বৃদ্ধি পাব। সকলো ক্ষেত্ৰতে আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব। সকলো ফালৰ পৰা অৰ্থ লাভৰ প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। অৰ্থ আপোনালোকে এই মাহত জমা কৰিব পাৰিব। কিবা যদি নতুন কাম হাতত ল'ব বিচাৰে ল'ব পাৰিব। সেই কামতো আপোনালোকে সফলতা লাভ কৰিব পাৰিব। ঘৰলৈ নতুন ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকৰ মন আনন্দিত হৈ পৰিব। ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। প্ৰেমত মধ্যম দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আপোনালোকৰ আনন্দ হ'ব। শৰীৰৰ প্ৰতি অকণমান নিজেই নজৰ ৰাখিলে আপোনালোকৰ বেছি ভাল হ'ব। অলপ ক্ষমতাৱান মানুহৰ লগত আপোনালোকৰ এইবাৰ উঠা বহা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ জয়ৰ মুখ আপোনালোকে দেখিবলৈ পাব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিচৰাৰ মতে আপোনালোকে এই মাহটো অতিবাহিত কৰিব পাৰিব আৰু আপোনাৰ মতে সকলো বন্ধুবৰ্গক চলাই নিব পাৰিব। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।